এইফালে চাই দিব কামৰা। হয়, আমি যেতিয়া ইয়াতে আমি কেইবাবাৰো আহিছিলোঁ, তাতে আমাৰ এই চুকুনিপাৰাৰ আমাৰ এই পাৰাপাৰা আৰু কলিতাপাৰা অঞ্চলৰ ৰাইজে আমাক মানে জনাইছিলে যে ইয়াতে এটা অতি জৰুৰী, যিটো আমি সদায় সকলোৱে এদিন আমি যাবই লাগিব। এখন শ্মশানৰ অতিকৈ জৰুৰী আছিলে আমাৰ দেহ সৎকাৰ কৰাৰ কাৰণে, কাৰণ কেতিয়াবা আত্মীয় স্বজন ঢুকোৱাৰ সময়ত বহুতো কষ্ট তেখেতৰ অন্তিম যাত্ৰাটো কৰাৰ ক্ষেত্ৰত অসুবিধা আহে। সেয়ে একেবাৰে এই শ্মশানতে এটা চিতা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাক বহুতে কৈছিল, আৰু ইয়াতে স্থানীয় যুৱক নিজৰ কলিতা ডাঙৰীয়া আমাক বিশেষভাৱে অৱগত কৰিছিলে। সেই মৰ্মে আমি ডিচেম্বৰ মাহত এটা আমি আধাৰশিলা কৰি আজি এক সুন্দৰ হেৰিত সকলো ৰাইজৰ মাজত উপস্থিত আমাৰ জিলা পৰিষদৰ সদস্য তম্বু ৰাভা ডাঙৰীয়াৰ উপস্থিতিত আৰু পঞ্চায়ত সভাপতিৰ উপস্থিতিত বনেৰী ৰাভাৰ উপস্থিতিত আমি আৰু সুন্দৰভাৱে ইয়াতে আমি আজি ৰাইজৰ নামত এই উৎসৰ্গাটো মানে এই শ্মশানটো আমি উৎসৰ্গা কৰিব পৰা নথা আনন্দিত হৈছোঁ। আমি কোনোদিন বিচৰা নাই যে কোনোবা মৃত্যু হওক, কিন্তু মৃত্যু হোৱাৰ পিছত সেই আত্মীয় স্বজন ব্যক্তিৰ যেন শেষ যাত্ৰা যেন সুন্দৰভাৱে হয়, তাৰ কাৰণে আমি এই ধৰণৰ কাম কৰি নথা আমি আনন্দিত হৈছোঁ।